Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি আপোনালোকলে environmental engineering daily practice problems কিছুমান লৈ আনিছো যাতে আমি জলদি quick revision কৰিব পাৰো exams যেহেতু আমাৰ সোনকালে পাবহি আছে তো আমি বহুত important questions কিছুমান লৈ আহিছো যাতে আপোনালোকৰ help হয় আৰু মোক এটা বস্তু আপোনালোকে জনাব বহুতখিনিয়ে মোক সুধিছে যে মই আপোনালোকক ভিডিওটো পঢ়াওতে আসামিজ বা হিন্দী বা ইংলিশ কোনটো ল্যাঙ্গুৱেজত ইউজ কৰি বেছি পঢ়ালে ভাল হয় মই আজিবাৰ অসমীয়াতে কৈ দিছো আপোনালোকে মোক কমেন্ট সেকশনত ক'বচোন তো ঠিক আছে বলো কোৱেশ্চন নম্বৰ 1 পৰা ষ্টাৰ্ট কৰো কোৱেশ্চন নম্বৰ 1 টো কৈছে এক সেকেন্ড হা ৰব পেইনটো ওকে Question number 1 to Hudise, a polluted stream undergoes self-purification in 4 districts: zone of clear water, zone of active decomposition, zone of degradation, zone of recovery. Aru Hudise, the correct sequence of this zone. Kuntu hobo, mane 3 ake ahibo, 4 ake ahibo, 2 ake ahibo, 1 ake ahibo. Etu bostu ami agote eta bostu janibo lagibo. Ami eta graph jodi ako amar hodai moi jodi apnalok eta graph simple ke aki disu kuntu hobo আমি ডিটেইল ডিসকাশন পাছত কি কৰিম মই জাস্ট এটা গ্ৰাফটো বুজাই দিছো ধৰক এটো যদি মই জোন এ ধৰো এটো যদি মই জোন বি ধৰো ঠিক আছে এতিয়া ফাৰ্স্ট জোনটোত আমি যদি মাৰ্কে দেখাইছো এনেকে কৰি যদি মই দেখাও এটো জোন সি ধৰো এটো জোন ডি ধৰো আৰু এটো জোন ই বুলি ধৰো First যেটো zone A হয় হেতু আমাৰ আপোনাৰ clear water zone হয় ঠিক আছে clear water zone আৰু zone যেটো B হয় হেতু zone of degradation এটো সব ইয়াতে আছে ওপৰতে zone of degradation আৰু আমাৰ zone C যেটো হয় হেতু আপোনাৰ zone of active decomposition zone of active decomposition ঠিক আছে ইয়াতে আছে তাৰপিছত আহিলে এটো zone of recovery তাৰপিছত আহিছে এইখিনি আকৌ এই পোৰশন খিনি আপোনাৰ যেটো কনস্ট্যান্ট হৈ যাব আমাৰ অকমান মই ড্ৰয়িংটো এনেকে আকিব লাগিছিল এনেকে এই পোৰশন নহয় zone of clear water হ'ব একে আগৰ নিচিনা হৈ যাব তো এটা বস্তু মনত ৰাখিব ধৰি লওক যেটো zone of আপোনাৰ degradation হয় ন তাতে এই যেটো zone of B যোনটো zone হয় তাতে কি হয় ইউজুয়ালি তাতে আপোনাৰ সিৱাৰ বিলাক আউটপুটৰ পৰা ওলাই ডিসচাৰ্জ কৰে ঠিক আছে তাতে হে যিখিনি পানী থাকে সেইখিনি বহুত ডাৰ্ক হৈ যায় তাতে আপোনাৰ টাৰ্বিডিটি টো বহুত হাই হৈ যায় ঠিক আছে ডিজলভ অক্সিজেনছ বিলাক এই যেটো পোৰশন ডিজলভ অক্সিজেন বিলাক ৰিডিউস হৈ যায় 40% লৈকে তাৰপিছত যদি zone of active গ্ৰাফটো কমি আহি আছে এইখিনি কনস্ট্যান্ট হৈ যায় তাৰ মানে zone of active decomposition যেটো হয় হেতু তাকো হেভি পলিউশন হয় এই যেটো active decomposition হেভি পলিউশন হয় তাতে মানে অক্সিজেন নাথাকে তাতে বহুত ডাৰ্কাৰ বা গ্ৰেইছ হৈ যায় তাতে মানে আমাৰ এনাৰবিক ৰিঅ্যাকশন বহুত মানে এনাৰবিক ৰিঅ্যাকশন প্লেস হয় ঠিক আছে ধৰি লওক বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ গ্যাস বিলাক প্ৰডিউস হয় মিথেন বা হাইড্ৰোজেন সালফাইড কাৰ্বন ডাই অক্সাইড নাইট্ৰজেন এনেকুৱা ধৰণৰ তাতে ফিশ বা একুয়াটিক যিবিলাক লাইফ ফাংগি ব্যাকটেৰিয়া বা যিবিলাক থাকে এইবিলাক নাইকিয়া হৈ যায় এই যেটো অ্যাক্টিভ ডিকম্পোজিশন তাৰপিছত কি হ'ব জোন অফ ৰিকভাৰী টো লাহে লাহে ৰিকভাৰ কৰিব মানে ৰিকভাৰ কৰিছে মানে ভাল হ'বলৈ ট্ৰাই কৰিব মানে অৰ্গেনিক মেটাৰ বা যিবিলাক থাকে বিঅডি সিঅডি হেবলা অলপ কমি যাব এটো এইখিনি পাৰ্ট একানে হাই হৈ গৈছে দেখিছানে তাৰছত তেনেকে আকৌ জোন অফ ক্লিয়াৰ ওয়াটাৰ আহিব তো আমাক এতিয়া সুধিছে যে কাৰেক্ট সিকোয়েন্সটো সুধিছে ঠিক আছে কোনটো হ'ব এতিয়া আমাৰ এতিয়া এটো অপচন চাবলে আমাৰ ফাৰ্স্ট কোনটো হ'ব জোন অফ আপোনাৰ ডিগ্ৰেডেশন হ'ব 3 আকে আহিব লাগে সব দুটা অপচন আছে 3 তাৰপিছত 3 আছে আগে তাৰপিছত আপোনাৰ zone of active decomposition 2 তাৰপিছত মই কি কলো zone of recovery এটো আছে নে তাৰপিছত zone of clear water তো অপচন ডি হ'ব ঠিক আছে আপোনালোকে এনেকে বস্তুটো গ্ৰাফটো পঢ়ি পিনে বস্তুটো মনত ৰাখিব কোৱেশ্চন নম্বৰ 2 লে আহক ইনহফকম is used to measure in sewage ত ইনহফকমে কি মেজাৰ কৰে টোটাল সলিড টোটাল অৰ্গানিক সলিড নে টোটাল ইনঅৰ্গানিক সলিড নে সেটেলেবল সলিডস এটো আমি জানো সেটেলেবল সলিডস ঠিক আছে তারপর কোৱেশ্চন নম্বৰ 3 লে আহক the relation between theoretical oxygen demand biochemical oxygen demand and chemical oxygen demand to কি হয় আমি জানো DOD greater হয় COD than BOD অপচনটো আছে নে এটো অপচন বি হ'ব ঠিক আছে Question number 4 will have the
exertion of biochemical oxygen demand by a microorganism is called কি বুলি কয় biochemical oxygen demand for microorganisms যেটো exertion মানে create কৰে হেতু কি বুলি কয় transpiration নে oxygenation নে deoxygenation নে reoxygenation তো আপোনাৰ অপচনটো হ'ব deoxygenation ঠিক আছে কোৱেশ্চন নম্বৰ এতিয়া চাও এটা 5 ৰ জাগাত 6 হৈ গল মই প্ৰিন্ট কৰোতে অলপ হেৰি হৈছে কোৱেশ্চন নম্বৰ 6 ত আহক the pH value of fresh water sewage usually কি হয় fresh sewage or pH টো কিমান হয় option to hobo less than 7 ne more than 7 ne equal to 7 ne 0 now option to hobo more than 7 ঠিক আছে question number 7 ala ho the valves which are used to remove the sediment in a pipe is called eta pipe ot sediment jodi remove koru ki valve lagaun drain valve score valve air valve ne switch valve to amar option to hobo score valve to use koru ঠিক আছে question number 8 ole aha the type of valve which occur water to flow in one direction but prevent it to flow in the reverse direction মানে এটা ডাইরেকশনে এতে পানি তো ফ্লো হৈ যায় বাট রিভার্স ডাইরেকশনত ফ্লো নহয় তো কি ভালভ আমি ইউজ কৰো হেতু হ'ব আপোনাৰ রিফ্লাক্স ভালভ এটা সবে জানো আমি যেহেতু কোৱেশ্চন প্ৰ্যাকটিস কৰিছো কৰি গলে কোৱেশ্চন নম্বৰ 9 লৈ আহক the suitable layout for the water supply distribution system for irregularly grown town কাৰণে কি হ'ব dead end system grid iron system ring system না radial system এটা আমি সবে জানো dead end system হ'ব ঠিক আছে কোৱেশ্চন নম্বৰ 10 লৈ আহক the suitable method of disinfection of swimming pool water means মানে suitably কোনটো আমি মানে মেথড ইউজ কৰো disinfection swimming pool ত দিবলে ultraviolet ray নে lime treatment নে by using potassium permanganate নে chlorination আমাৰ অপচন হ'ব D chlorination question number 11 ত আহক the settling tank of a surface overflow rate given as 4.5 into 10 to the power -4 আৰু দিয়া আছে discharge দিয়া আছে 2 meter cube per second আমা হদিছে surface area of the settling tank surface area হদিছে আমি জানো যে surface overflow rate is equal to discharge by area আমাক area লাগে যেহেতু area টো যদি এফালে লৈ আহে discharge টো কিমান 2 আছে given আৰু surface overflow rate to 4.5 into 10 to the power -4 এটো যদি আপোনালোকে ক্যালকুলেশনত কাটাকাটি কৰে almost 444 444 meter square আহিব কিন্তু আমাৰ given optionত 4000 to usor closest আছে তো আমি option D দিম question number 12 আহিব select the correct sequence for the treatment of method which are generally given to the treat raw water supply আমি যেতিয়া treatment কৰিম তেতিয়া কোনটো correct sequence হয় আমি এইখিনি সবে পঢ়ি আহিছো তো সবে পাৰিব লাগে first question to কি কৈছে সব আমি জানো first screening কৰো এই তিন দুটা option C আৰু D হ'বই নোৱাৰে তো সক C2 A B সামিতিয়া screening then sedimentation আছে then disinfection আমি হদাই লাষ্টত কই তো এটো হ'বই ন অপচন এই হ'ব দেখিয়ে গম পাই screening then sedimentation then coagulation and filtration then disinfection এইখিনি আপোনালোকে environmental engineering পঢ়িলে at least হেৰিখিনি পঢ়ি লব যেটো আমাৰ এটো কোৱেশ্চন কোনোবাই নপঢ়িলেও তো বস্তু পটককে পাৰিব ঠিক আছে কোৱেশ্চন নম্বৰ 13 লৈ আহক The detention time for a water sedimentation tank, usually coagulated raw supply, may vary between detention time যেটো হয় না to sedimentation tankত যদি আমি coagulated water supply use কৰো তেতিয়া কিমান ঘণ্টা লাগিব হেতু দিছে 1 to 2 hours 2 to 4 hours নে 4 to 8 hours নে 16 to 24 hours এটো আমাৰ 2 to 4 hours লাগিব ঠিক আছে আকৌ কোৱেশ্চন নম্বৰ 14 আছে detention time for plain sedimentation tank তেতিয়া তাতে আকৌ কিমান হ'ব হেতু দিছে এটো আপোনাৰ সব যেনেকে coagulation add কৰিলে আমাৰ 2 to 4 hours লাগে যদি plain sedimentation tank হয় তাতে আকৌ বেছি টাইম লাগিব এটো 4 to 8 hours হ'ব এটো মনত ৰাখিব তাপাছত question number 15 alarm increases alarm যদি দিও তাতে কি ইনক্ৰিজ হ'ব hardness of water ne carbonates in water ne sulfates in water ne acidity of water আপোনাৰ অপচনটো ইয়াতে হ'ব acidity of water ঠিক আছে question number 16 লে আহক surface overloading or overflow rate of a sedimentation tank passing a discharge Q having length L diameter depth D and breadth B is given by আমি surface overflow rate যেটো পাইছিলো হেতু Q by আপোনাৰ B by L পাইছিলো এটা আমি যেটা ডায়াগ্ৰামটো আমি ডিসকাস কৰিম তেতিয়া আবা গম পাম এতিয়া আমাৰ breadth by lengthত আমি এটো বস্তু মানে মেনশন কৰো এটা সব এটা অপচন আছে না Q by B টো আছে অপচন B ঠিক আছে question number 17 লে হওক permanent hardness of a water can be removed permanent hardness কেনেকৈ আমি ৰিমুভ কৰো adding alum adding lime adding chlorine নে zeolite process আমি তো জানো zeolite process হ'ব ঠিক আছে এবিলা কমন কোৱেশ্চন আহি থাকে এক্সামত প্ৰ্যাকটিস কৰিব হা question number 18 now EDTA test is used for determine আপোনাৰ কি কাৰণে এটো ইউজ কৰে hardness of water নে turbidity নে bacteria count নে pH অলপ ডাঙৰকৈ লিখিব লাগিছিল pH তো অপচন হ'ব hardness of water
ঠিক আছে এইবিলাক আহি থকা কোৱেশ্চন আমি যেটো পাৰোৱে হেকাৰণে মই ইম্পৰ্টেন্স কোৱেশ্চন বিলাক আপোনালোকলৈ আনিছো যাতে এইবিলাক কোৱেশ্চন দেখিলে মনত পৰি যায় একদম বহুত কুইকলি মই ভিডিওটো বনাইছো আপোনালোকে অলপ ভিডিওটো পজ কৰিবা আপোনালোকে স্পিড দি চাব পাৰিব Question number 19 ত আহক order of water can be determined by order to আমি কেনেকৈ determine কৰো by using thermometer নে osmoscope নে reaction gravimeter নে none of the above আপোনাৰ হ'ব এটো osmoscope ঠিক আছে এটো সব o মিলি আছে এনেকৈ মনত ৰাখিব পাৰে Question number 20 what is the most common source of acidity in water acidity কিহৰ কাৰণে আমাৰ waterত মেইনলি থাকে oxygen sulfuric acid নে carbon dioxide নে nitrogen আমি এটো জানো CO2 কাৰণে এটো most important question APSC সুধি থাকে এটো আহিবই তো ঠিক আছে আজিলৈ ভিডিওটো ইমানে মই আপোনালোকক আনসাৰ কি বিলাক ইয়াতে তলত এবাৰ দি দিছো ভিডিওটো পজ কৰি আপোনালোকে আনসাৰ কিটো ফটো মাৰি ল'ব ঠিক আছে তো আজিলৈ ভিডিওটো ইমানে যদি ভিডিওটো চাই ভাল লাগিছে তে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকৰ ফ্ৰেণ্ডছৰ মাজত ভিডিওটো শেয়াৰ কৰি দিব আপোনালোকে কমেন্ট কৰি ক'ব যে মই ভিডিওটো ইংলিছত বনাও নে হিন্দী ইংলিছ মিক্স থাকিলেও হ'ব নে আসামিজতে বনাও বহুতে কৈছে ধৰি লওক হিন্দী বা ইংলিছত ক'লে আপোনালোকে চাগে বুজি পাব তো মই চেষ্টা কৰিম তো ভিডিওটো মই আজিৰ কাৰণে অসমীয়াত আনিলো তো আজিলৈ ভিডিওটো ইমানে ঠিক আছে থ্যাংক ইউ